ৰাজ্যত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। চামগুৰিৰ কেঁকুৰা চুকত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ কৃষকে। ধান খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে। হাতীৰ উপদ্ৰৱ আপোনাৰ ধান যেতিয়া আপোনাৰ গেৰ লয় তেতিয়াৰ পৰাই হাতী থাকেই। বন বিভাগৰ লোকেও জানে, তেওঁলোকে আহি পেলাই মাত্ৰ আমাৰ গাঁৱৰ পৰা কিছু দূৰলৈ খেদিবলৈ চেষ্টা কৰে। বন বিভাগৰ লোক কম, তেওঁলোকেও ইমানখিনি কৰিব পৰা নাই। আমি চৰকাৰক অনুৰোধ জনাওঁ, দাবী জনাওঁ যে চৰকাৰে অধিক বন বিভাগৰ নিয়োগ কৰিব লাগে। সুপৰিকল্পিতভাৱে হাতী কোনোবা এটা অঞ্চললৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগে, কাৰণ এই অঞ্চলত দুখীয়া ৰাইজে খেতি কৰে। আধা বিঘা এবিঘা মাটি মানুহৰ থাকে, এজন মানুহৰ। গতিকে তেওঁলোকেতো খাবলৈ এৰি দিব নোৱাৰে। বছৰটোৰ ভাতমুঠিৰ কাৰণে আজি সেয়া হাতী আপোনাৰ 100 মিটাৰো নাই, সন্মুখতে ধান কাটি আছে। কাৰণ এইকেইটা ধান যদি তেওঁলোকে কিবা প্ৰকাৰে লৈ যাব পাৰে ঘৰলৈ, তেতিয়াহে বছৰটোলৈ তেওঁলোকে খাব পাৰিব। হাতীৰ সন্মুখত থকাৰ পিছতো তেওঁলোকে আমাৰ গাঁওবাসীয়ে ধানকেইটা কাটি নিয়াৰ চেষ্টা কৰিছে। চামগুৰিৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি দিনে নিশাই বিচৰণ কৰি আহিছে এটি বন্যহস্তীৰ জাক। বিঘাই বিঘাই পকিবলৈ ধৰা ধান খাই তহিলং কৰিছে এই বন্যহস্তীৰ জাকটোৱে। চামগুৰিৰ বিভিন্ন পথাৰত বন্যহস্তীৰ জাকটোৱে সঘনাই অহা যোৱা কৰি থকাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰং আতংকৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলবাসী। বন্যহস্তীৰ জাকটোৰ অবাধ বিচৰণৰ ফলত বিনষ্ট হৈছে পকিবলৈ লোৱা ধাননি পথাৰ। শালনা খণ্ড বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে ক্ষোভ উজাৰিছে নিৰীহ গঞাই। এইকেইটা খেতি আমাৰ বছৰটোৰ কাৰণে হেৰি হৈ আহে, কেঁচাই পকাই কাটি দিছোঁ আৰু উপায়টো নাই। কিমান হাতী আছে এতিয়া বৰ্তমান? ৰাতিটো 4-5টা এনেকৈ আহে। এতিয়া এটা হেৰিৰ পৰা আহি এতিয়া ধান খাই আছে নেকি? খাই আছে, অলপ আগতে 100 মিটাৰমান আগত। শালনা বন বিভাগৰ অধীনৰ বন কৰ্মীয়ে হাতী খেদিবলৈ আহে যদিও হাতীৰ পিছে পিছে দুটামান ফটকা ফুটাই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে। চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, সংবাদ লহৰ।